মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ নতুন বিজ্ঞান কিতাপখনৰ অধ্যায় নম্বৰ ৩ বতৰ, বায়ু আৰু পানী পাঠটিৰ কুৱেশ্যন আনচাৰখিনি আমি আলোচনা কৰিম। যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। প্ৰশ্নাৱলীৰ ১ নম্বৰত দিছিলে মানুহৰ ওপৰত বতৰৰ প্ৰভাৱৰ বিষয়ে 10টা শাৰী লিখা। মানুহৰ ওপৰত বতৰৰ প্ৰভাৱ কেনেদৰে পৰে বা কি কাৰণত মানুহে বতৰৰ ওপৰত নিৰ্ভৰ কৰে তাৰ বিষয়ে তোমালোকক 10টা শাৰী লিখিবলৈ কৈছে। 28 নম্বৰ পৃষ্ঠা তোমালোকে উলিয়াই ল'বা কিতাপখনৰ, তাত দিয়া আছে, তোমালোকে চিন ল'লেও হ'ব। উত্তৰটো এনেদৰে লিখিব পাৰা যে মানুহৰ বহু কাম বতৰৰ ওপৰত নিৰ্ভৰশীল। মানুহে বহুতো কাম বতৰৰ ওপৰত নিৰ্ভৰ কৰি কৰে। যেনে বৰষুণৰ বতৰত পথাৰত পানী পৰিলেহে ধান খেতি ভাল হয়। যেনে আমি জানো ধান খেতিৰ কাৰণে পানী বেছি প্ৰয়োজন হয়। পানী নহ'লে ধান খেতি নহয়। সেইকাৰণে গৰমৰ দিনত বা জেঠ আহাৰ মাহত ধান খেতি কৰা হয়, কাৰণ ধান খেতিত পানী বেছিকৈ প্ৰয়োজন হয়। ধান খেতিত লগা পানী ঘাইকৈ বৰষুণৰ পৰাই পোৱা যায়। ধান খেতিত যিখিনি পানীৰ প্ৰয়োজন হয় সেই পানী ঘাইকৈ বৰষুণৰ পৰাই পায়। কিছুমান খেতিৰ কাৰণে আকৌ বেছি বৰষুণ ভাল নহয়। শাক পাচলিৰ খেতিত বেছি বৰষুণ নালাগে। কিছুমান খেতি যেনে বৰ্তমান শাক পাচলিৰ খেতি মানুহে কৰে, কাৰণ শাক পাচলিৰ খেতিত বেছি পৰিমাণৰ পানীৰ প্ৰয়োজন নহয়। যোৱাকালিৰ বৰষুণৰ বতৰত এনে খেতি ভাল নহয়। যোৱাকালি মানে হৈছে গৰমৰ দিন। গৰমৰ দিনৰ বৰষুণৰ বতৰত এনেকুৱা খেতি মানে শাক পাচলিৰ খেতি ভাল নহয়। জাৰকালিৰ শুকান বতৰতহে এনে খেতি ভাল হয়। জাৰকালি মানে হৈছে ঠাণ্ডাৰ দিন। ঠাণ্ডাৰ দিনৰ এনেকুৱা শুকান বতৰত এনেকুৱা ধৰণৰ খেতিবিলাক ভাল হয়। ডাঙৰ নদী বা সাগৰত মাছ মাৰিবলৈ যোৱা মানুহৰ কাৰণে ধুমুহা অতি ভয়াৱহ। ধুমুহাত মানুহৰ বহু ক্ষয় ক্ষতি হয়, ঘৰ দুৱাৰ ভাঙে, গছ গছনি উভালে। সেয়েহে বতৰ সম্পৰ্কে জানিবলৈ মানুহে অতীতৰে পৰা যত্ন কৰি আহিছে। তোমালোকে এনেদৰে লিখিব পাৰা বা নিজেও তোমালোকে চেষ্টা কৰি আন ধৰণে লিখিব পাৰা। ২ নম্বৰত দিছিলে আবেলিৰ ৰ'দৰ তাপ ভৰ দুপৰীয়া ৰ'দৰ তাপতকৈ কম কিয়? দুপৰীয়া আমি ৰ'দৰ তাপটো বেছিকৈ অনুভৱ কৰোঁ, কিন্তু আবেলিৰ সময়ত আমি ৰ'দৰ তাপটো কমকৈ অনুভৱ কৰোঁ। কাৰণটো কি তোমালোকক লিখিবলৈ কৈছে। ভৰ দুপৰীয়া সূৰ্য ঠিক মূৰৰ ওপৰত থাকে। ভৰ দুপৰীয়া মানে 12টাৰ পৰা 1টামান বজালৈকে সেই সময়খিনিক ভৰ দুপৰীয়া বুলি কোৱা হয়। সেই সময়খিনিত সূৰ্যটো ঠিক আমাৰ মূৰৰ ওপৰতে থাকে। এই সময়ত সূৰ্যৰ পৰা অহা ৰশ্মি বায়ুমণ্ডলৰ মাজেৰে কম দূৰত্ব পাৰ হৈ আহে। সেই সময়খিনিত দুপৰীয়াৰ সময়খিনিত বায়ুমণ্ডলৰ পৰা যিটো সূৰ্যৰ ৰশ্মি আহে, সেই ৰশ্মিটো কম দূৰত্ব পাৰ হৈ আহে। সেইকাৰণে আমি তাপ বেছিকৈ অনুভৱ কৰোঁ। কম দূৰত্ব পাৰ হৈ অহাৰ কাৰণে আমি তাপ বেছিকৈ অনুভৱ কৰোঁ। কিন্তু আবেলিৰ সময়ত সূৰ্যটো মূৰৰ ওপৰত নাথাকে। আবেলি সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ আহে। হেলনীয়াকৈ অহাৰ বাবে সূৰ্যৰ ৰশ্মি বায়ুমণ্ডলৰ মাজেৰে বেছি দূৰত্ব পাৰ হৈ আহে। আবেলি সময়ত সূৰ্যৰ ৰশ্মিটো হেলনীয়াকৈ আহে, সেইকাৰণে বায়ুমণ্ডলৰ মাজেৰে বেছি দূৰত্ব পাৰ হৈ আহে। সেইকাৰণে আবেলিৰ ৰ'দৰ তাপ ভৰ দুপৰীয়াৰ ৰ'দৰ তাপতকৈ কম। ৩ নম্বৰত দিছিলে বতৰ পৰিৱৰ্তনৰ কাৰণ কি লিখা। কিহৰ কাৰণে বতৰ পৰিৱৰ্তন হয়? মই 3টা লিখি দিছোঁ ইয়াতে। বায়ুমণ্ডলত থকা জলীয় ভাপৰ কাৰণে বতৰ পৰিৱৰ্তন হয়। ২ নম্বৰ বৰষুণ সকলো ঠাইতে সমান নোহোৱাৰ ফলত বতৰ পৰিৱৰ্তন হয়। ৩ নম্বৰ লিখিবা ডাঙৰ নদ নদী থাকিলে সেই ঠাইৰো বতৰ পৰিৱৰ্তন হয়। গতিকে আন বিভিন্ন কাৰণ আছে, তোমালোকে যদি বিচৰা লিখি ল'ব পাৰা। ৪ নম্বৰত দিছিলে পৃথিৱীৰ পানীৰ পৰা অনবৰতে ভাপ ওলাই থাকে, ইয়াকে দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা। পৃথিৱীৰ পানীৰ পৰা যে অনবৰতে ভাপ ওলাই থাকে, তাক দেখুৱাবলৈ এটা তোমালোকক পৰীক্ষা বৰ্ণনা কৰিবলৈ কৈছে। ৩০ নম্বৰ পৃষ্ঠাত আমি এটা পৰীক্ষা পাইছিলোঁ, সেই পৰীক্ষাটো লিখিলেই হ'ব। এনেদৰে লিখিব পাৰা যে প্ৰথমতে এটা প্লাষ্টিকৰ মোনাত এচামুচমান পানী ভৰাই ল'ব লাগিব। বা তোমালোকে কৰি চাবও পাৰা। প্ৰথমতে তোমালোকে এটা প্লাষ্টিকৰ মোনাত এচামুচমান পানী তোমালোকে ভৰাই ল'বা। সূতা এডালেৰে মোনাটোৰ মুখখন ভালদৰে বন্ধ কৰি ল'ব লাগিব। তাৰপিছত পানী ভৰোৱাৰ পিছত প্লাষ্টিকৰ মোনাটোত সূতা এডালেৰে ভালদৰে মুখখন তোমালোকে বন্ধ কৰি ল'বা। বন্ধ কৰাৰ পিছত মোনাটো অলপ সময় ৰ'দত থৈ দিব লাগিব।
ভালদৰে বন্ধ কৰাৰ পিছত এই যিটো প্লাষ্টিকৰ মোনা আছিলে পানী ভৰুৱাই লোৱা, সেই মোনাটো অলপ সময় তোমালোকে ৰ'দত থৈ দিবা। কিছু সময়ৰ পিছত মোনাটো ভিতৰলৈ আনিলে মোনাটোৰ ভিতৰৰ ফালে পানীৰ সৰু টোপাল কিছুমান জমা হোৱা দেখা যাব। কিছু সময়ৰ পিছত তোমালোকে মোনাটো লৈ আহিবা, আহি তোমালোকে মোনাটোৰ ভিতৰৰ ফালে চাবা, তাত কিছুমান তোমালোকে পানীৰ সৰু টোপাল জমা হোৱা দেখা পাবা। পানী চামুচৰ কিছু অংশ ভাৱ হৈ মোনাৰ ডাঠিত লাগি টোপাল বন্ধা দেখিবলৈ পাবা। সেই পানী চামুচৰ কিছু অংশ কম পৰিমাণে মোনাৰটোৰ ডাঠিত লাগি তোমালোকে টোপাল বন্ধা দেখিবলৈ পাবা। ইয়াৰ পৰা ইয়াকে বুজা যায় যে পানীৰ পৰা অনবৰতে ভাপ ওলাই থাকে। 5 নম্বৰত দিছিলে বায়ুমণ্ডলত যে অনবৰতে জলীয় ভাৱ থাকে এটা পৰীক্ষাৰ সহায়ত দেখুওৱা। বায়ুমণ্ডলত যে অনবৰতে জলীয় ভাৱ থাকে এটা পৰীক্ষাৰ সহায়ত আমাক দেখুৱাবলৈ কৈছে। গতিকে 31 নম্বৰ পিছত আমি এটা পৰীক্ষা পাইছিলো ইয়াৰ বিষয়ে। এনেদৰে লিখি ল'ব পৰা যে এটা গিলাচত পানী লৈ তাত কেইটুকুৰামান বৰফ পেলাই দিয়া। এটা গিলাচত পানী লৈ অলপমান পানী লৈ তাত কেইটুকুৰামান বৰফ বা আইচক্ৰীম পেলাই দিলেও হ'ব, পেলাই দিবলৈ লাগিব। তাৰ অলপ পিছতে গিলাচৰ বাহিৰ ফালে ধোঁৱাৰ নিচিনা চামনি এটা পৰে। অলপ পিছত তোমালোকে যদি চোৱা গিলাচটোৰ বাহিৰ ফালে ধোঁৱাৰ নিচিনা এটা চামনি পৰা তোমালোকে দেখিবলৈ পাবা গিলাচটোৰ বাহিৰ ফালে। হাতেৰে চুই চালে গিলাচটোৰ বাহিৰ ফালে ভিজা ভিজা লাগে, আৰু যদি হাতেৰে চুই চোৱা তোমালোকে গিলাচটোৰ বাহিৰ ফালে তোমালোকে অলপমান ভিজা ভিজা লাগিব। আচলতে এই চামনিটো পানীৰ সৰু সৰু কণিকাৰে গঠিত। বতাহত থকা জলীয় ভাৱ ঠাণ্ডা গিলাচত লাগি চেঁচা হৈ পানীৰ কণিকাত পৰিণত হয়। ইয়াৰ পৰা বুজা যায় যে বায়ুমণ্ডলত অনবৰতে জলীয় ভাৱ থাকে। 6 নম্বৰত দিছিলে মেঘ কি? মেঘৰ পৰা বৰষুণ কেনেকৈ হয় তোমালোকক লিখিবলৈ কৈছে। উত্তৰটো এনেদৰে লিখিবা যে সূৰ্যৰ তাপত লাহে লাহে পানী বাষ্প হয়। পানীৰ বাষ্পক জলীয় ভাৱ বোলে। বতাহে জলীয় ভাৱ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই লৈ ফুৰে। পৃথিৱীৰ যিমান ওপৰলৈ যোৱা হয় বায়ু সিমানে চেঁচা হয়, মানে ঠাণ্ডা হয়। জলীয় ভাৱ চেঁচা হ'লে পুনৰ পানী হয়। পানীৰ ভাৱ চেঁচা বায়ুৰ লগ লাগি পুনৰ সৰু সৰু পানীৰ কণিকা হৈ পৰে। এই কণিকাবোৰ অতি পাতল। আকাশত এই কণিকাবোৰ ভাহি ফুৰে। এই কণিকাবোৰৰ সমষ্টিয়ে মেঘ। আকাশত ভাহি ফুৰা সৰু সৰু পানীৰ কণিকাবোৰ লগ লাগি মেঘ বা ডাৱৰৰ সৃষ্টি হয়। ডাৱৰৰ কণিকাবোৰত জলীয় ভাৱ যোগ হৈ থাকে। ফলত কণিকাবোৰৰ আকাৰ বাঢ়ি যায়। কণিকাবোৰ ডাঙৰ হ'লে পানীৰ টোপাল হৈ পৰে। পানীৰ টোপালবোৰ তেতিয়া গধুৰ হয় আৰু আকাশত থাকিব নোৱাৰা হয়। তেতিয়া এই টোপালবোৰে আকৌ তললৈ সৰি পৰে। এনেকৈ মেঘৰ পৰা বৰষুণ সৃষ্টি হয়। 7 নম্বৰত দিছিলে জলচক্ৰ কাক বোলে। উত্তৰটো লিখিবা যে পানী ভাৱ হৈ ওপৰলৈ যোৱা আৰু পুনৰ পানী হৈ ঘূৰি অহাটো চলিয়েই থাকে, ইয়াকে জলচক্ৰ বোলা হয়। পানী ভাৱ হৈ ওপৰলৈ যায় আৰু পুনৰ বৰষুণ হৈ ঘূৰি আহে, ইয়াকে কি বুলি কয়? জলচক্ৰ বুলি কোৱা হয়। 8 নম্বৰ জলচক্ৰ চলি নাথাকিলে কি হ'ব? জলচক্ৰ যদি চলি নাথাকে, পানী ভাৱ নহয় বা বৰষুণ নহয় বা ভাৱ হোৱা পানীখিনি বৰষুণ হৈ ঘূৰি নাহে, তেতিয়া কি হ'ব সুধিছে। উত্তৰটো এনেদৰে লিখিব পৰা যে জলচক্ৰ চলি নাথাকিলে পৃথিৱীত বৰষুণ নহ'ব, কাৰণ পানী ভাৱ নহ'ব। জলচক্ৰ নচলিলে গতিকে পানী ভাৱ নহ'লে পৃথিৱীত বৰষুণ নহ'ব আৰু মৰুভূমিৰ সৃষ্টি হ'ব। জীৱ-জন্তু গছ-গছনি আদিবিলাক জীয়াই নাথাকিব। 9 নম্বৰত দিছিলে কুঁৱলী আৰু নিয়ৰ কেনেকৈ হয় লিখিবলৈ। এনেদৰে লিখিব পৰা যে বায়ুমণ্ডলত সকলো সময়তে পানীৰ কণিকাৰ বাহিৰেও সৰু সৰু আন কণিকা যেনে ধূলি, ধোঁৱা, বৰফৰ সৰু সৰু গুৰি আদি উপঙি থাকে। বায়ুমণ্ডলত সকলো সময়তে পানীৰ কণিকাৰ লগতে সৰু সৰু আন কণিকাবিলাক যেনে ধূলি, ধোঁৱা, বৰফৰ সৰু সৰু গুৰি আদিবিলাক উপঙি থাকে। কেতিয়াবা ধূলি, ধোঁৱাৰ কণিকাক আশ্ৰয় কৰি পানীৰ ভাৱ চেঁচা হৈ পানীৰ কণিকাত পৰিণত হয়। জাৰকালি চেঁচা বতৰত ধূলি আদিৰ লগত এই কণিকাবোৰে বায়ুমণ্ডলত ছাটি ধৰে, এই কুঁৱলী। জাৰকালি সূৰ্য অস্ত যোৱাৰ পাছত মাটি, গছ-গছনি, শিল আদি চেঁচা হৈ পৰে। এইবোৰ বায়ুতকৈও সোনকালে চেঁচা হয়। এই চেঁচা মাটি, শিল আদিতো কুঁৱলীৰ কণিকা বা বায়ুৰ জলীয় ভাৱ লগ লাগি পানীৰ টোপালত পৰিণত হয়, ইয়াকে নিয়ৰ বোলে।
10 নম্বৰত দিছিলে জলবতাহ আৰু স্থলবতাহ কি? উত্তৰটো লিখিবা এনেদৰে যে দিনৰ ভাগত মাটিভাগ পানীতকৈ গৰম হয়। মাটিৰ ওপৰৰ বায়ু গৰম হৈ ওপৰলৈ উঠি যায়। তেতিয়া পানীৰ ওপৰৰ বায়ু মাটিলৈ গৈ পানীৰ ওপৰৰ পৰা অহা বাবে এই বতাহক জলবতাহ বোলে। দিনৰ ভাগত কি হয়? মাটিভাগ পানী ভাগতকৈ গৰম হয়। মাটিৰ ওপৰৰ বায়ু গৰম হৈ ওপৰলৈ উঠি যায়। তেতিয়া পানীৰ ওপৰৰ বায়ু মাটিলৈ বয়। পানীৰ ওপৰৰ পৰা অহা বাবে এই বতাহক জলবতাহ বোলে। স্থলবতাহ কাক বোলে? যে ৰাতি পানীভাগ মাটিতকৈ বেছি গৰম হৈ থাকে। সেইবাবে পানীৰ ওপৰৰ বায়ু ওপৰলৈ উঠি যায়। এই ঠাইবোৰে বোলে মাটিভাগৰ পৰা বতাহ পানীৰ ফালে বলে। ইয়াকে স্থলবতাহ বোলে। গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত। পাৰ্ট 2ত আমি 11 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। তোমালোকে এই কুৱেশ্যনবিলাক এনেদৰে লিখিব পাৰা, বা নিজেও যদিহে পাৰা নিজে চেষ্টা কৰি তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। আৰু পাৰ্ট 2 লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাত ক্লিক কৰি তোমালোকে চাই ল'বা।